জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ মোৰ কাৰণে তোমালোকে বহুত চিন্তা কৰা কিন্তু মই ওলালো এটা ডাঙৰ জিৰ' তেওঁৰ কাৰণে আচলতে মই আজি জীয়াই আছোঁ তেওঁ নোহোৱা হ'লে চাগে সেইটো বেলেগ এটা চেপ্টাৰ দেউতা 4,03,200 টকা মই মোৰ দেউতা আৰু দাদাৰ পৰা খাইছোঁ তাতে আৰু মই এই বিস্কুটৰ পইচাৰো যোগ নকৰোঁ মই এটা কথা ভাবিছোঁ কি কথা মানে এই ৰাহুল বৰুৱাক মোৰ বক্সিং কোচ বনাম কি দেউতাই তোমাক মিউনিচিপালিটিৰ বিল দিবলৈ পইচা নাই বুলি কোৱা নাছিল সৰু পুতেকক মোবাইল ক'ৰ পৰা কিনি দিলে কি দেউতাই ভাইটিক মোবাইল দিছে অঁ তুমি এনেকৈ বিচনাত পৰি থাকা গোটেই ঘৰখনে তোমাক শুই শুই খাওক বম ভুলাহে তুমি কি মোবাইল দিছে নাজানো ডাঙৰ মোবাইল 20,000 মান টকাটো লৈছেই চাগে মই কিন্তু তোমাক এটা কথা কৈ দিছোঁ নেক্সট টাইম ঘৰৰ নামত 1 টকাও খৰচ কৰিব নোৱাৰিবা দৰকাৰ হ'লে মই চৌকা দুটা কৰি দিম চলিম কি আৰে হা গাঞ্জা বিক্ৰী কৰি চলিম কি নেকি হা এ পুলিচ নেকি বে তই কি কৰিবি কৰিমেই কি কৰিম হা পুলিচে তোক ঘোষ খাই এৰি দিব পাৰে কিন্তু মই নেৰো তহঁত দুটাৰ কাৰণে আমাৰ গলি ল'ৰাবোৰ বৰবাদ হৈ আছে মই এবাৰেই ক'ম নেক্সট টাইমৰ পৰা নকওঁ কিন্তু নাবাচ তই চাই ল'ম তোক কিয় মাৰিলা সিহঁত দুটাক হাতখন খজুৱাই আছিল চাহ খাবা তোমাৰ লগত মোৰ অলপ কথা আছিলে তো চাহ খাই কথা পাতিব পাৰি ব'লা দেউতাই দাদালৈ মোবাইল এটা আনিছিলে কিন্তু নল'লেহি তুমি মই কোৱা কথাটো কৈছিলানে খুৰাক কোৱা নাছিলোঁ তেওঁ নিজেই লৈ আহিলে মোবাইলটো অৱশ্যে সি চাকৰি নোপোৱাৰ বাবে তাক গালি দিছে সেইটোৱে আমাৰ প্ৰব্লেমটো ক'ত জানা আমি খুব সোনকালে সুখীও হওঁ আৰু দুখীও কোনোটোৱে খৰধৰ কৰা বস্তু নহয় আমি সুখত ফূৰ্তি যিমান ভাবি চিন্তি কৰিম তোকবোৰ সিমানেই কমকৈ লাগিব মোবাইলটো এতিয়া মোৰ লগতে আছে কি কৰোঁ ভাবিবই পৰা নাই যে 27-28 বছৰৰ ল'ৰা এটাক যদি বাপেকে ফোন কিনি দিবলগীয়া হয় তাৰ গাত লাগিবই হতাশ হ'বই তুমি এটা কাম কৰা তুমি ৰাহুলৰ লগত ভালকৈ কথা পাতা মোৰ দাদাজন আছে বেংগলোৰত ভালকৈ সি প্ৰফেচনেল বক্সিঙৰ ট্ৰেইনিং ল'ব পাৰিব কম বাৰু কিন্তু পৰিস্থিতি তুমি যদি মোৰ কথা নুশুনাই তেতিয়াহ'লে আহাই কিয়
তোমাৰ লগত কথা পাতিলে মনটো অলপ পাতল হয় সেইকাৰণে চাহ খোৱা। কোনে? আচ্ছা এইটো ৰাহুল বৰুৱাৰ নম্বৰ হয়নে? ৰাহুল নহয় নহয় মই আপুনি কোনে কৈছে বাৰু? বক্সিঙৰ পৰা কৈছে নি? নহয় নহয় মই গোস্বামী কোম্পানীৰ পৰা কৈছোঁ। গোস্বামীয়ান কোম্পানী কওকচোন ছাৰ। ৰাহুলক কিয় বিচাৰিছিলে আপুনি? অঁ তুমি কোনে কৈছা? মই বদ্ৰী, ৰাহুলৰ বন্ধু। অঁ ৰাহুলক দিয়াচোন। সি নাই নহয়, সি মানে ঘৰত আছে চাগে। সি ঘৰত থাকিলে ফোনটো তোমাৰ লগত থাকে নেকি? নহয় মোবাইলটো মানে মোৰেই, নাম্বাৰটো মানে সি চাকৰিটো এপ্লাই কৰোঁতে মোৰ নাম্বাৰটো দি দিলে। তাৰ মোবাইলটো হেৰালে, এতিয়া কোনোবা ছোৱালী এজনীৰ লগত খুন্দা খাই পৰিলে নেকি। আপোনাৰ ছোৱালীজনীৰ নিচিনাই আছিলে নেকি দেখাত। ঠিক আছে বাৰু, তাক মোক ফোন কৰিব ক'বা। মই কৈ দিম ছাৰ, সি ফোন কৰি দিব আপোনাক। ছাৰ হেল্ল', ইয়াৰ চাকৰিটো হ'বনে বাৰু? মই তাক বেলেগ কাম এটাৰ কাৰণে ফোন কৰিছোঁ, ক'বা কিন্তু দেই। নাই নাই তই ইমানকৈ কিয় চিন্তা কৰি আছ? হ'ব মই পাৰিছোঁতো। চৰি দেউতা, মই থেৰাপিষ্টৰ ওচৰলৈ যাব নোৱাৰিলোঁ, মনোজক ছাইডকেইটা দেখুৱাই দিলোঁ। হ'ব দে, তই আহিনো কি কৰিলিহেঁতেন? থেৰাপিষ্টজন ভাল, কথাবোৰ ভালকৈ কয়। সেইকাৰণে মানুহে তোমাক কথা কৈ কৈ ঠগে। কেতিয়াবা কেতিয়াবা ঠগ খাওঁ এনেকৈ, কিন্তু সিওতো এটা অভিজ্ঞতা। বাদ দে এইবোৰ কথা। এই দত্তৰ ভাগিনজন কেনেকুৱা? ভাল, স্মাৰ্ট, কথাবোৰ দুবাৰ বুজাব নালাগে। মই এটা কথা লক্ষ্য কৰিছোঁ, অনুমানো হ'ব পাৰে। কচোন। মানে তেওঁ যেন কামবোৰ আগৰ পৰাই জানে, অভিজ্ঞ যেন লাগে। ষ্টাডি কৰিছে চাগে। ষ্টাডি কৰিলেও কিছুমান কথা ক'ব নোৱাৰে। এটা খুটাত এডাল ৰডৰ চাইজ আনবোৰতকৈ বেলেগ, সেইটো কথা তেওঁৰ চকুতহে পৰিছে। আৰু তাৰ পৰা কেনেকৈ দুৰ্ঘটনা হ'ব পাৰে সেই কথাও ইঞ্জিনিয়াৰক বুজাই দিলে। ষ্ট্ৰেঞ্জ। সেইটো ভালহে, নিজৰ দৰে কাম কৰিছে। ভালেই বাৰু। বাকী তোমাৰ কোৱা, ৰাহুল বৰুৱাক ফোন কৰিলা? কৰিলোঁ, পিছে সি ধৰা নাই, লগৰ এজনেহে ধৰিলে। সেইটো ইনডিচিপ্লিনৰ লক্ষণ। ফোনটো ৰিচিভ কৰি কথা পতাৰ মেনাৰ্ছখিনিও নাই। নহয়ো, তাৰ মোবাইল ফোনেই নাই। এই এপ্লিকেশ্যন কৰোঁতেও সি বেলেগৰ নাম্বাৰ এটাহে দিছিল। তাৰ বোলে ছোৱালীজনীৰ লগত খুন্দা খাই মোবাইলটো নলাত পৰি হেৰাই থাকিল। ৰচোন মাক দেউতাকে যদি থাপ্পৰ মাৰে, সেইটো থাপ্পৰ নহয়, আশীৰ্বাদ। এই আশীৰ্বাদটোৰ মূল্য 10-11 টকা। আমি ইয়াতেই থাকিম, কেৱল ৰন্ধা বঢ়াবোৰ বেলেগকৈ কৰিম। জীৱন নদীৰ ঢৌ। তোৰ লগত খুন্দা খাই সি মোবাইলটো হেৰুৱা নাইতো? মই কেনেকৈ জানিম? তুমি 5 মিনিট যোৱা, মই কফি বনাই আনো। ল'ৰাজন অভাৱী, সি চাকৰিটো পালে ভাল হয়, বুজিছ? থলুৱাৰ চেণ্টিমেণ্ট দেউতাৰ আছে, মোৰ চেণ্টিমেণ্ট কাম আৰু ডিচিপ্লিন। থলুৱাৰ চেণ্টিমেণ্ট মোক নালাগে মানে, মই কাম কৰিম। মই বিদ্যা কৈছোঁ বাবুদা। কালি মোলৈ ফোন কৰিলে,
আৰু তই মোৰ নাম্বাৰটো দিয়া নাছিলি এপ্লাই কৰোঁতে? তেনেহ'লে ফোনটো কৰচোন। চাকৰিটো হ'বই, তই চাই থাকিবি। অঁ মই ভগৱানক কৰা প্ৰাৰ্থনা এনেই নাযায়, কৰচোন। কৰ। এই নালাগে, ডাঙৰ মানুহ ৰং চাবলৈ ফোন কৰিছে চাগে। ইনডিচিপ্লিন বুলি ক'ব, যিহেতু মোক চিলেক্ট কৰিছিলে। মোৰ বাবে লাজ পোৱা বুলি ক'ব। হ'বও পাৰে। ঐ, কি এবাৰ ইফালে এবাৰ সিফালে কৈ থাক? এই নহয় মই কনফিউজ হৈ গৈছিলোঁ। কালি মই তেখেতক সুধিছোঁ দেই, মই ফোন কৰিছোঁ আৰু সুধিছোঁ ইয়াৰ চাকৰিটো হ'বনে নহয়, আৰু ক'লে কিবা বেলেগ কামতহে লাগে বোলে। আৰু কি বেলেগ কাম? নাজানো কি। এই বেলেগ একো কাম নাই, এনেই ফাটা লেকচাৰ মাৰিব খুজিছে চাগে। ডিচিপ্লিন শিকাব। তই ফোনটো কৰচোন, কৰ না। কৰ না। এইটো ফোনৰ কথা বাদ দে, মই এটা ফোনৰ কথা কৈছোঁ, সেইটো শুন। মোৰ দেউতাই ধাৰ চাৰ লৈ মোক কাইলৈ এটা মোবাইল ফোন কিনি দিছে। কি? নতুন ফোন দেখুওৱা নাই যে, পাৰ্টি এটা কৰোঁ ন? চাওঁ দেখুওৱা আকৌ। নল'লো। কিয়? কোম্পানীটো বেয়া? মোবাইল ল'ব খোজা মানুহজন বেয়া। তই বেছি ভাব হয়নে? হয় দে, বেছি ভাব দে। দেউতাই এতিয়াও মোক এই LP স্কুলত পঢ়ি থকা ল'ৰাটোৰ দৰে ভাল পায়। মই কালি অনুভৱ কৰিলোঁ। কিন্তু মোৰ ইমান বয়স হোৱাৰ পাছতো মা দেউতাৰ মন পচন্দ বস্তু এটা কিনি দিব নোৱাৰোঁ। উল্টাই দেউতাইহে মোক কিনি দিয়ে। তাতকৈ আৰু ডাঙৰ থাপ্পৰ লাগে নেকি মোক গালত? হা? ঐ ৰাহুল, মাক দেউতাকে যদি থাপ্পৰ মাৰে, সেইটো থাপ্পৰ নহয়, আশীৰ্বাদ, বুজিলি? আশীৰ্বাদ? এই আশীৰ্বাদটোৰ মূল্য 10-11 হাজাৰ টকা। সেইটোৰ কাৰণে দেউতাই 6 মাহ ধাৰ মাৰিব লাগিব। যিটো ধাৰ মাৰিবৰ কাৰণে দেউতাই 6 মাহমানৰ বাজেট মিলাব লাগিব। আৰু কি লাগে এজন ল'ৰাক? কিবা এটা কৰিব লাগিব, মই কিবা এটা কৰিব লাগিব। বেংক ডকাইতি কৰোঁ নেকি? তাত হা? কি ফাল্টু কথা কৈ আছ? ডকাইতি কৰে? তাত অঁ, মই বেংক ডকাইতিয়ে কৰিছোঁ, হয়। তুমি তেনেকৈ কিয় কৈছা দেউতা? তই সুধিছ কেনেকৈ? সৰুক মোবাইলটো মই কেনেকৈ দিলোঁ? আৰে পৰহি দেখোন তুমি নিজেই ক'লা টেক্স দিবলৈ তোমাৰ হাতত পইচা নাই। এতিয়া 20,000 টকা ক'ৰ পৰা ওলাল? চা, প্ৰথম কথা হ'ল মোবাইলটোৰ দাম 10,300 টকা। আৰু দ্বিতীয় কথাটো হ'ল মোবাইলটো আনিছোঁ মই চিনাকি দোকান এখনৰ পৰা, ইনষ্টলমেণ্টত, মাহে 2,000কৈ। এতিয়া 2,000 দিছোঁ, আৰু বাকী 2,000 যে তোক দিব নোৱাৰোঁ বুলি ক'লোঁ। সৰুৱে যদি চাকৰিটো পায়, তেনেহ'লে তাক নতুন মোবাইল এটা নালাগিব? আৰু সেই 2,000 টকা দি মই মোবাইলটো আনিছোঁ। কথা ইমানেই। তই কোৱাৰ দৰে 20,000 টকাৰ মোবাইল দিব পৰা ক্ষমতা মোৰ নাই। তোৰ কথা বেলেগ। বাকী এই নতুন ঘৰত বস্তু বাহানি কেতিয়াকৈ সোমাবি? মই ক'লোকে নাযাওঁ, ইয়াতে থাকিম। সঁচাই কৈছ? মিছাকৈ ক'বলৈ কি আছে? আমি ইয়াতেই থাকিম, কেৱল ৰন্ধা বঢ়াবোৰ বেলেগকৈ কৰিম। কালি ৰাতি চন্দনাই কোৱা কথাখিনি মই শুনিছোঁ।
আপুনি আপুনি ইয়াত কেনেকৈ মই ইয়াত কেনেকৈ আহিলোঁ সেইটো বাদ দিয়ক আপুনি কৰাটো কওক মই কি কৰিলোঁ আপুনি মোৰ লগত অন্যায় কৰিছে মই কি অন্যায় কৰিলোঁ আপুনি মোক চাকৰিৰ পৰা ওলোৱা আঁৰত কি ইউৰ ইনডিচিপ্লিন আপোনাৰ দেউতাৰ বাবে মই লকআপত আছিলোঁ আৰু সেইকাৰণে অফিচলৈ অহাত লেট হৈছিলে মোৰ আপুনি ট্ৰায়েল পিৰিয়ডত ৰাখি মোক এটা চান্স দিব লাগিছিলে জইনিঙত কোনো ট্ৰায়েল পিৰিয়ড নাথাকে আপুনি আপোনাৰ অন্যায় নিজেই মাতিছে যদি মই আপোনাক কওঁ সেইদিনা আপোনাৰ লগত তৰ্কাতৰ্কি লগাৰ বাবে মোক চাকৰিটো নিদিলে তেতিয়া আপুনি যে ভাবে ভাবি থাকক তাত মোৰ ক'ব লগা একো নাই নাও গেট লষ্ট নাযাওঁ ওলাই যাওক নাযাওঁ ওলাই যাওক বুলি কৈছোঁ নহয় ওলাই যাওক ওলাই যাওক বুলি কৈছোঁ নহয় মাতু 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 কি হৈছে তোৰ হা ভয় খাইছ কি হৈছে কচোন কি হৈছে সপোন দেখিছিলি ন সপোন দেখিছিলোঁ মিছাতেই ভয় খালোঁ একো নহয় দে চব ঠিক হৈ যাব যা তই ফ্ৰেছ হৈ ল হ'ব দেউতা আজিৰ দিনটো পাহৰিছে তাই থাওক মনত নেপেলাম নহ'লে সেই বুলি গোটেই দিনটো বিজি হৈ যাব মাতু ফোন আহিছে তোৰ তুমি ৰিচিভ কৰি লোৱা হেল্ল' কোনে কৈছা কোনে কৈছা তুমি দেউতা কোনে ফোন কৰিছিল হা হেৰি শুনিছে উঠিলেনে হেৰি উঠক বহুত দেৰি হ'ল উঠিব পৰা নাই ৰ'বা কালি ৰাতি চন্দনাই কোৱা কথাখিনি মই শুনিছোঁ জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ জীবন নদীর ঢৌ জীবন নদীর ঢৌ বেদনার হাহাকারতো হঠাৎ মৰমে চুই যায় কাৰোবাৰ এষাৰি মাততে জীৱনে প্ৰাণ পায় আকৌ